মাজনীৰ সন্তান এটা হ'লে যে কিমান ভাল লাগিব। বিনোদন আৰু তাইৰ সম্পৰ্কটো আৰু মজবুত হৈ পৰিব। বৰ্মা কি ভাবি আছে? অঁ তই মই মাজনীৰ কথাকে ভাবি আছিলোঁ। ছোৱালীজনীক বিয়া দি এনেকৈ মন মাৰি থাকিলে কেনেকৈ হ'ব? কি কৰিবি, এজনীয়ে ছোৱালী নহয় জানো, মাজে মাজে বৰ মনত পৰেও। বুজিছোঁ। অঁ পিছে আপুনি ভাত পানীত লাগিলে নে নাই? নাই বনোৱা। সময়চোন হ'লেই। তাকেহে। এটা কাম কৰোঁ, ময়ো লাগি দিওঁ নহ'লে। হয় নেকি? অঁ ব'ল তেনেহ'লে আহ। বৌয়ে এনেকুৱা কেনেকৈ কৰিব পাৰে? সেইদিনা অয়নৰ গা বেয়া হৈ ডাক্তৰ আনিব লগা পৰিস্থিতি হ'ল। ঘৰৰ সকলো মানুহে মোক গালিও পাৰিলে, ভুল নকৰা স্বত্তেও মোক খং কৰিলে। তথাপিতো বৌয়ে এষাৰো মাত নেমাতিলে। কি আচৰিত মানুহ। তেজে 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 এসে রেঙা রোদে রোদে বরখনে রোদ কনে শুই দিলে হিয়া ভরে মনে ভরে উড়ি যাই মানে। মই জানো শেৱালীয়ে আমাৰ ঘৰখন ভালকৈ ধৰি ৰাখিব আৰু তাইক বিয়া কৰালে মই সুখী হ'ব পাৰিম, লগতে মোৰ মা দেউতাও সুখী হ'ব। বৰ্মা ক আপোনাক কথা এটা সুধোঁ, বেয়া পাব নেকি? কেলে বেয়া পাম, সুধ আকৌ। মানে তেওঁলোকেতো কৈছিলে বিয়াৰ পিছত শকুন্তলাক ভালদৰে ৰাখিব বুলি, কিন্তু সঁচাকৈ জানো শকুন্তলা শান্তিত আছে? তই এইটো কথা কিয় সুধিলি? নহয় বৰ্মা, আগতে শকুন্তলাই আমাক নেদেখাকৈ এদিনো থাকিব নোৱাৰিছিল, কিন্তু ক'তা আজিকালিতো তাই আমাক ফোন এটাও নকৰে। অৱশ্যে কালি মই তাইৰ লগত কথা পাতিছোঁ, কিন্তু ভালকৈ কথাহে পতা নহ'ল। তাইৰ মাতটো শুনি এনেকুৱা লাগিল যেন তাই বৰ ব্যস্ত। নিজৰ কাম নিজেই কৰি লোৱাটো বেয়া কথা নহয়, কিন্তু ঘৰখনৰ গোটেই কামৰ বোজাবোৰ তাইৰ ওপৰত কিয় জাপি দিছে সেইটোহে বুজি পোৱা নাই। কাম কৰা মানুহ থাকোঁতেও কি জানে বৰ্মা, এই যে তাইৰ বৌয়েকজনী, মোৰ তাইক একেবাৰে ভাল নালাগে। কিবা তেওঁক দেখিলে এনেকুৱা লাগে যেন আনে নেদেখাকৈ হ'লেও তাইক মানসিকভাৱে বৰ কষ্ট দিয়ে। মানুহ দেখিলেই গম পায় নহয়, তেওঁক প্ৰথম দিনাখনৰ পৰাই মোৰ ভাল নালাগে। কাম কৰি কৰি মাজনী এজনী চাগে নিজৰ কাৰণে আজৰিয়ে নোপোৱা হৈছেও। যিমান কাম কৰি কৰি ভাগৰি পৰিলেও তাই কাকো একো নকয়, আৰু সেইকাৰণেই তাই সেইখন ঘৰত থাকি ভাল পাইছোঁ বুলি কৈছে। তাইৰ সুখ দুখ সকলো এতিয়া মই ভগৱানৰ ওপৰতে দিছোঁ আৰু। দেখোন কিবা খুন কৰিছে। গাটো কিবা কিবি লাগিছে। হেৰা
অ' মিনতী, মিনতী। মোৰতো এখন কিবা কিবি কৰিছে, গাটো দেখোন কিবা লাগি গৈছে। অ' মিনতী, মিনতী। দেউতা কি হৈছে তোমাৰ? কিবা ভাল লগা নাই অ', গাটো কিবা কিবি কৰিছে। ভিতৰতে ব'লাচোন। মা, অ মা। হেল্ল' মিষ্টাৰ বেদী। হয়, মই ডক্টৰে কৈছোঁ। হয় হয়, গুড ইভিনিং। হয় হয়, আছোঁ ভালে। আপুনি ভালে আছে? হয়, একচুৱেলি মই আপোনাক এটা বিশেষ কথা ক'বৰ কাৰণে ফোন কৰিলোঁ। মোৰ ভতিজা অয়নক আপোনাৰ স্কুলত এডমিশ্যন দিয়াৰ কথা ভাবিছোঁ। হয়, আপুনি যদি ফৰ্মেলিটিজখিনি কৰি দিয়ে আমি আনন্দিত হ'ম। হয় নেকি? ঠিক আছে, হ'ব। মই আজিয়ে ভাইটিক আপোনালৈ ফোন কৰিবলৈ ক'ম। ঠিক আছে, ঠিক আছে। অ'কে, থেংক ইউ। হ'ব দে থৈ, তই মোৰ কাৰণে ইমানখিনি কৰিছ, মই যে তোক কি বুলি ক'ম। তেনেকৈনো কিয় কৈছে বৰ্তা? মই জানো আপোনাৰ নিজৰ ছোৱালীৰ নিচিনা নহয়? কেলেনো নহয় অ', তোমাৰ মাজনী আৰু তোৰ মাজত কোনোদিনে ভেদ অনা নাই। মা, দেউতাক এবাৰ ডক্টৰৰ ওচৰলৈকে লৈ যাওঁ নেকি? ৰচোন, আজি ৰাতিটো চাই লওঁ, নহ'লে কাইলৈ ৰাতিপুৱাই লৈ যাব লাগিব। নেলাগে, মই অলপ আৰাম পাইছোঁ নহয়, নিজেই ঠিক হৈ যাব। হ'বতো, নেলাগে ডক্টৰৰ ওচৰলৈ নিব। হ'ব, আপুনি এতিয়া অকণমান টোপনি যাবলৈ চেষ্টা কৰকচোন। ভাইটি, অয়নৰ এডমিশ্যনৰ কাৰণে কালি মই স্কুলৰ প্ৰিন্সিপালৰ লগত ফোনত কথা পাতিছিলোঁ। হয় নেকি? দাদা চাহ। অঁ, আমি মানে অয়নৰ ক্লাছ 1ৰ এডমিশ্যনৰ কথা পাতি আছিলোঁ। অঁ, ভালেই হৈছে। সি যদি স্কুললৈ যায় তাৰ পঢ়াটো মন বহিব। বাৰু তাকে কি ক'লে মিষ্টাৰ বেদী? ডিটেইলছখিনি মোক মেইল কৰি দিম বুলি কৈছে। বাকী পেৰেণ্টছক এবাৰ স্কুলত গৈ ভিজিট কৰি আহিবলৈ কৈছে। তই ফোন এটা কৰি প্ৰচিডিংখিনি জানি ল'বি। বাকী মেইলটোতো মই পায়ে যাম। ঠিক আছে শকুন্তলা, তুমিও ওলাবা। এডমিশ্যনৰ আগতে মিষ্টাৰ বেদীক লগ কৰিব লাগিব। ঠিক আছে বাৰু। শেৱালি, ব'ল তোক অলপ মই আগবঢ়াই থৈ আহোঁ। নালাগে অ', মই পাৰিম। একো নহয়, ব'ল। নালাগে, আপুনি তাতকৈ দেউতাৰ লগত থাকি তেওঁৰ যত্ন লওক। এইকণহে, মই অকলেই যাব পাৰিম। মই কাইলৈ আকৌ আহিম, হ'ব? হ'ব দে, যা। অয়ন, তুমি এটা কথা গম পাইছানে? কি কথা? তুমি যে নতুন স্কুল যাব লাগিব সেই কথাটো আকৌ। কিন্তু মোক নতুন স্কুলত মেমে নামাৰেতো। নামাৰে। ভাল ল'ৰাক জানো মিছে মাৰিব পাৰিব? কিন্তু তুমি স্কুল গ'লে ভালকৈ পঢ়া শুনা কৰিব লাগিব। কৰিবানে? কৰিম। ভাৰ্গৱ দাদাৰ নিচিনাকৈ ভালকৈ পঢ়িব লাগিব, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবা। নতুন নতুন কথা শিকিব পাৰিবা। হ'ব। পিছে কোৱাচোন, এতিয়া তুমি কি খাবা? চেণ্ডউইচ।
ঠিক আছে, তুমি খেলা, মই বনাই আনিম। কি হ'ল এনেকৈ কি চাই আছা? নাই, একো নাই। আচ্ছা, এতিয়ালৈকেতো একো নাই, কিন্তু কিন্তু কি? কিন্তু বহুত কিবা কিবি হ'বলৈ বাকী আছে। মানে মানেটোৰ উত্তৰ আপুনি খুব সোনকালেই পাব। এইবোৰ তুমি কি কথা কৈ আছা? কৈছোৱে দেখোন, ইয়াৰ উত্তৰ আপুনি খুব সোনকালেই পাব বুলি। মাথো কিছু সময় অপেক্ষা কৰক। সেইদিনা পৰিকল্পিতভাৱে আপুনি মোক ঘৰৰ মানুহৰ সন্মুখত যিদৰে বেয়া বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে, তাৰ উত্তৰ আপোনাক মই খুব সোনকালেই দিম। সেইদিনাখনৰ ঘটনাটোত মিছা অভিযোগবোৰৰ প্ৰত্যুত্তৰ সকলোৰে আগত মই দিবই লাগিব। শকুন্তলা বাৰু মোক কিয় তেনেকৈ কথা ক'লে? আৰু কি কিবা কিবি হোৱা কথা কৈছে? তাই মোৰ বিষয়ে একো কথা গম পোৱা নাইতো। বৌৰ কথাবোৰ সোনকালে মই ঘৰত ক'বই লাগিব, নহ'লে বৌয়ে দিনক দিনে এনেকুৱা ঘটনা আৰু সংঘটিত কৰিবলৈ সাহস পাই যাব, লগতে সুবিধাও। গতিকে সঠিক সময়তে কথাবোৰ সকলোৱে গম পোৱাটো ভাল। শকুন্তলা, হা? কিবা ভাবি আছা নেকি? নাই, একো নাই, টোপনি লাগিছে? অলপ অলপ। মোৰ অফিচৰ কামখিনি হ'লেই আৰু ৰ'বা, লাইটটো অফ কৰি দিওঁ, নহ'লে তোমাৰ ডিষ্টাৰ্ব হ'ব। এখেতে আজি দৰ্জাখন মাৰি দিলে যে, আজি গেষ্ট ৰুমত হ'বলৈ নাযায় চাগে। বিনোদনক এবাৰ নিজ চকুৰে চাই অহা ভাল, নহ'লে টোপনিয়ে নাহিব। সি ক'ত আছে মই চালেহে শান্তি পাম। হা? হা? কি হ'ল? হা? হা? কি হ'ল? নাই মানে পানী খাব যাব ওলাইছিলোঁ, অঁ। বৰ বেয়া লাগিছে। পানী ৰ'বা, মই আনিয়ে থৈছোঁ। এইটো লোৱা, লোৱা আকৌ। ৰাতি বহুত হ'ল, এতিয়া শুই থাকা।
চাহকণ খাই লওঁ। মই মানে কথা এটা ভাবিছোঁ। কি কথা? আমাৰ মাজনী ল'ৰা পোৱালি এটা হোৱা হ'লে কম ভাল লাগিলেহেঁতেন নে? হেৰা, ময়ো মৰাৰ আগতে নাতিটোৰ মুখখন চাই যাব পাৰিলোহেঁতেন। আপুনি আকৌ এইবোৰ কথা কিয় কৈছে? নাপায় নহয়। হেৰা, কালি যদি মোৰ হঠাতে কিবা এটা হ'লহেঁতেন, মইতো বাচিয়ে নাথাকিলোহেঁতেন। ভাগ্য ভাল মূৰটো ঘূৰাই নপৰিলোঁ বুলিহে। এনেকুৱা কথা নক'ব। মই আপোনাক একো হ'বলৈ নিদিওঁ। মিনতি, আপোনাৰ যদি কিবা এটা হয় মই অকলে অকলে কি কৰিম? মিনতি, এনেকুৱা কথা আৰু কেতিয়াও নক'ব। মোৰ এই শপত। চাহকাপ খাই লওক। আজিকালি বৰ্তাৰ গাটো বৰ এটা ভাল হৈ নাথাকে। মোৰ বোধেৰে আপুনি আমাৰ কথাটো ঘৰত কোৱাই ভাল হ'ব নেকি? কিন্তু ইমান সোনকালে নহয়, মানে আমাৰ বিয়াখন হৈ গ'লে বৰ্তাৰো চিন্তা এটা কমিব আৰু বৰমায়ো ঘৰৰ কাম কাজৰ পৰা অকণ সকাহ পাব। সেইটো ভাবিহে কৈছোঁ। সেইটো হয় বাৰু। পিছে মায়ে ঘৰত বিয়াৰ কথা নোকোৱা নহয়? কি? বৰমাই নিজে বিয়াৰ কথা উলিয়াইছে? উম, কি ক'লে আপুনি তেতিয়া? একো নক'লো। একো নক'লে? কিয়? কম দে, ভাল সময় সুবিধা আহিলে খুব সোনকালে তোৰ কথা ক'ম। এদিন নহয় এদিনটো ক'বই লাগিব। নে কি কওঁ শেৱালি? তই চিন্তা নকৰিবি, খুব সোনকালে তোক মই নিজৰ কৰি ল'ম। শেৱালি, মই তোক বহুত ভাল পাওঁ আৰু বিয়াও মই তোকেই কৰাম। ভবা মতে একোৱেই নহ'ল। তেনেকৈ কৈছে নেকি? তেনেকৈয়ে কৈছে। মা, অয়নক ক্লাছ 1ত ভাৰ্গৱৰ স্কুলতে এডমিশ্যন দিম বুলি ভাবিছোঁ। তুমি বা কি কোৱা? ভাল কথা, মইতো তোক আগতেই কৈছিলোঁ। তই প্ৰিন্সিপাললৈ ফোন কৰিলি নেকি? ফোন কৰিছিলোঁ। তেখেতে কথাটো শুনি বহুত ভাল পাইছে। মই আৰু শকুন্তলা গৈ বাকী ফৰ্মেলিটিজখিনি পূৰা কৰি আহিম। সোনকালে কৰি আহিবি গৈ আকৌ। তাৰ লগত প্ৰিন্সিপালৰ খুবেই ভাল। তই সোনকালে গৈ কথাখিনি পাতি ল, আৰু ভাৰ্গৱৰ লগত একেলগে গ'লে ভালো হ'ব দেচোন। ঠিক আছে। যি কথালৈ ভয় কৰিছিলোঁ সেইটোৱেই হ'ল। মই একোৱেই কৰিব নোৱাৰিলোঁ। নাই, এনেকৈ হাত সাৱটি বহি থাকিলে নহ'ব। মই কিবা এটা কৰিবই লাগিব। বিনোদন আৰু শকুন্তলাৰ সম্পৰ্কৰ মাজত দূৰত্ব মই আনিবই লাগিব। হেল্ল', নিৰ্মালী কচোন। শৰ্মা ছাৰ? কি কৈছে শৰ্মা ছাৰে? মায়ে কৈছে মই নতুন স্কুলত যাম, হয়নে? আকৌ নতুন স্কুলত গ'লে মই নতুন ইউনিফৰ্ম পাম। নতুন ইউনিফৰ্ম, নতুন বেগ, নতুন টিফিন, চব নতুন। তেনেহ'লে আমি স্কুললৈ একেলগে যাম। একেলগে স্কুল যাম, স্কুলৰ পৰা একেলগে আহিম। মাত্ৰ তুমি তাত গৈ মাকে কান্দি নাথাকিবা। তাত মা নাথাকে, মেমহে থাকে, বুজিছা? বুজিছোঁ। এইটো কোনে বনালে ভাইটি? এইটো মই বনাইছোঁ।
শেৱালীয়ে ঠিকেই কৈছিলে আমি ইজনে সিজনক যিহেতু ভাল পাওঁৱেই গতিকে দেৰি কৰি কি লাভ কি হ'ল সেইখিনিতে ৰৈ কি ভাবি আছ কিবা কবি মানে মা কিবা কবি আচলতে মা দেউতাই মোক মাতিছে ৰচোন মই হাউট কৰি গৈ কি লাগে সুধি আহিছোঁ ৰ দেউতাক এইখিনি সময়তে মাতিব লাগে নে ছে আজিও কোৱা নহ'ল কথাটো হেৰি অঁ মোৰ মানে আপোনাৰ লগত এটা কথা আছিলে কি কথা কোৱা আকৌ বিয়াৰ আগতে আপোনাক মই এটা চৰ্ত দিছিলোঁ আপোনাৰ মনত আছেনে কি চৰ্ত মই জানিছিলোঁৱেই আপুনি যে অফিচৰ প্ৰেছাৰত কথাষাৰ পাহৰিব বুলি হ'ব বাৰু মই আপোনাক আকৌ মনত পেলাই দিছোঁ বিয়াৰ পাছত মই পঢ়িব বিচাৰিছিলোঁ আৰু আপোনালোকে পঢ়াম বুলি কোৱাতহে এইখন বিয়াত মই সন্মতি দিছিলোঁ সেইটো কথা মোৰ মনত আছে কিন্তু তুমি বিয়াৰ আগৰ কথাখিনি এতিয়াও মনত ৰাখিছা বুলি মই ভবা নাছিলোঁ মানে বিয়াৰ পাছত তুমি কেতিয়াও গ্ৰেজুৱেশ্যনৰ কথা ওলোৱাই নাই সেইকাৰণে ময়ো কথাখিনি মনত ৰখা নাই কিন্তু মই পঢ়িব বিচাৰোঁ কি হ'ল আপুনি একো নক'লে যে তাকে ভাবিছোঁ কি কৰোঁ ইমান সৰু কথাটো ভাবিবলৈ কি হ'ল নহয় মানে আমাৰ ঘৰৰ সৰু ডাঙৰ সকলো সিদ্ধান্ত মায়ে লয় মই মাৰ লগত পাতিম বাৰু তুমি পঢ়িবলৈ ইমান আগ্ৰহ কৰিছে যেতিয়া মই নিশ্চয় মাক কথাখিনি জানো আৰু তুমি চিন্তা নকৰিবা তুমি বিচৰাখিনি মায়ে তোমাক নিশ্চয় দিব তুমি বহা মই আহি আছোঁ চিধা আঙুলিৰে যদি ঘি নোলায় আঙুলি বেকা কৰিব লাগে এতিয়া ময়ো সেইটোৱেই কৰিব লাগিব মায়া নাও ইটছ টাইম ফৰ আ নিউ প্লেন যামা ঈশ্বৰটো মংগল কৰ ৰিজাল্টটো যাতে বিচৰা ধৰণেই হয় আহিছোঁ মা যা নিজৰ ওপৰত বিশ্বাস ৰাখ এই আত্মবিশ্বাসেই এজন ব্যক্তিক ওপৰলৈ যোৱাত বহুত সহায় কৰে তয়ো স্বাৱলম্বী হ যাতে বিয়াৰ পাছত সৰু সৰু বস্তুৰ বাবে স্বামীৰ আগত হাত পাতিব লগা নহয় আচলতে তোৰ বৰ আত্মবিশ্বাস আছে জাননে তই কাষত থাকিলে মই বহুত প্ৰেৰণা আৰু উৎসাহ পাওঁ বান্ধৱী হৈ যদি মই তোক অকণমান সাহসেই দিব নোৱাৰোঁ তেন্তে মই কিহৰ বান্ধৱী কচোন বিকি ক মই তেজপুৰৰ পৰা আহিলোঁ তই ক'ত আছ মই ঘৰতে আছোঁ তই আহিলি মই আহিলোঁ দে তই আজি ইভিনিং আহিবিচোন লগ কৰিম অঁ হ'ব দে অঁ ঠিক আছে ঠিক আছে এতিয়া ৰাখিছোঁ ঠিক আছে আজি শংকৰক সুধিব লাগিব শেৱালীক তাৰ কেনেকুৱা লাগে তাৰো যদি শেৱালীক ভাল লাগে তেনেহ'লে সিহঁত দুটাৰ কথাটো এবাৰ ভাবি চাব পাৰোঁ শংকৰ তই ক'ৰবালৈ যাওঁ নেকি অঁ মই আকৌ তোৰ লগত কথা এটা পাতোঁ বুলিহে ভাবিছিলোঁ এতিয়া বৰ লৰালৰি হৈছে মা তোমাৰ লগত আহি পাই ভালকৈ কথা পাতিম দিয়া হ'ব দে যা সোনকালে আহিবি হ'ব দিয়া তই কামখিনি তেতিয়াহ'লে তেনেকৈ কৰিবি মা শকুন্তলা পঢ়িব বিচাৰিছে মানে
তাই আকৌ এডমিশ্যন ল'ব বিচাৰিছে। ভালহে কথা। তাই যিহেতু পঢ়াত আগ্ৰহ আছে সেইকাৰণে আধাৰুৱা কৰিব নালাগে। ঘৰৰ ওচৰৰে কলেজখনত এডমিশ্যন দি দে। তাকে পঢ়িব বিচাৰিছে যেতিয়া পঢ়িবলৈ দিয়াটো ভাল হ'ব। তাকেতো আমি চাবলৈ যাওঁতে মাকে তাইক পঢ়াৰ কথা কৈছিলে নহয়, গতিকে আমি তাইক এডমিশ্যন দিলে ভাল পাব। আৰু অয়নক স্কুলত এডমিশ্যন দিয়াৰ পিছত তাইনো ঘৰত কি কৰি থাকিব? তাকে দীপা ক'ত? কিয় তই চাহ খাবি? হয় মই তাইক বনাবলৈ দিছোৱেই। হয়। ঐ শংকৰক মই আজি এটা ডাঙৰ প্ৰপ'জেল দিম। কি প্ৰপ'জেল? তেওঁৰ জীৱনৰ এটা বিগ অপৰচুনিটি। মানে মোৰ ভণ্টিক বিয়া কৰাৰ প্ৰপ'জেল। কি? কিন্তু সেইটো কেনেকৈ সম্ভৱ? আজিকালি সকলো সম্ভৱ। তই আমাৰ লগত কিবা ধেমালি কৰি থকা নাইতো? নাই কৰা, আই এম চিৰিয়াছ। তোৰ ভণ্টি বহুত মডাৰ্ণ, তেনে ক্ষেত্ৰত শংকৰলৈ বিয়া হ'ব জানো? ভেৰি ফানি। প্ৰেমে সকলো কৰিব পাৰে, আৰু প্ৰেমত পৰিলে মানুহে একো চিনি নাপায় যে। মেবি তাইৰ লগতো তেনেকুৱাই হৈছে। প্ৰিয়ংকাই শংকৰ ভাল পায়? কি কৈছ? সেইটো কেনেকৈ হ'ব পাৰে? তহঁতৰ এটা কথা মনত আছেনে? এদিন যে শংকৰৰ বহুত নিচা হৈছিল, আৰু সেইকাৰণে তাক আমাৰ ঘৰলৈ লৈ গৈছিল। তাৰপিছত ৰাতি প্ৰিয়ংকা শংকৰক দেখা পালে। তাই কি হ'ল জানো, তাই বোলে তাক ভাল লাগিল। আৰু তহঁতেতো এটা কথা, তাইৰ জেদটোৰ কথা জানই। তাইৰ কিবা এটা ভাল লাগিলে নিজৰ কৰি ল'বই। বাইকত উঠিব মোৰ, চিনেমা চাবলৈ যাব মোৰ লগত, ৰাতি ফোন কৰিব মোক আৰু ভাল পাব বেলেগক। বাহ, এই ছোৱালীবোৰ কিন্তু কম বস্তু নহয়। কিন্তু এটা কথা কৈছোঁ, প্ৰিয়ংকাই বাৰু শংকৰক ভাল পালেই, কিন্তু তোৰ পাপাই জানো এই কথাটো একচেপ্ট কৰিব? তোৰ পাপাইতো নিজৰ দৰে এজন ভাল এষ্টাব্লিছ মানুহৰ লগতে নিজৰ ছোৱালীক দিব বিচাৰিব। কথাটো হয়, তই ঠিকেই কৈছ। পাপায়ো এমাহ ধৰি সেই একেখিনি কথাই বুজাই আছে। তাই বুজি পালেহে। তাইতো এটা কথাতে লাগি আছে, তাই বোলে বিয়া হ'লে অকল শংকৰৰ লগতে বিয়া হ'ব। বাৰু কচোন, অকল ভণ্টিৰ পচন্দৰ কাৰণেই তই এই দুখীয়া ঘৰৰ ল'ৰাটোক নিজৰ জোৱাই বনাব বিচাৰিছ, নে ইয়াত তোৰ কিবা বেলেগ উদ্দেশ্য আছে? তয়ে কচোন, মই জানো আনপ্ৰফিটেবল কাম কেতিয়াবা কৰোঁ? অফক'ৰ্ছ মোৰ নিশ্চয় এটা উদ্দেশ্য আছে। পাপায়ো এমাহ ধৰি সেই একেখিনি কথাই বুজাই আছে। তাই বুজি পালেহে। তাইতো এটা কথাতে লাগি আছে, তাই বোলে বিয়া হ'লে অকল শংকৰৰ লগতে বিয়া হ'ব। বাৰু কচোন, অকল ভণ্টিৰ পচন্দৰ কাৰণেই তই এই দুখীয়া ঘৰৰ ল'ৰাটোক নিজৰ জোৱাই বনাব বিচাৰিছ, নে ইয়াত তোৰ কিবা বেলেগ উদ্দেশ্য আছে? তয়ে কচোন, মই জানো আনপ্ৰফিটেবল কাম কেতিয়াবা কৰোঁ? অফক'ৰ্ছ মোৰ নিশ্চয় এটা উদ্দেশ্য আছে। কি উদ্দেশ্য? কম দে, এতিয়া কিন্তু নকওঁ। ঠিক আছে। তুমি কথাখিনি ঠিকেই কৈছা। মায়া, এইফালে আহাচোন, বহা। আমি কিবা জৰুৰী কথা এটা আলোচনা কৰি আছোঁ। মা কওকচোন। শকুন্তলাই আকৌ পঢ়িব খুজিছে। ক'ত এডমিশ্যন দিম, কি পঢ়ুৱাম, তাকে আলোচনা কৰিবলৈ মাতিছিলোঁ। চালক মা, শকুন্তলাক এতিয়াই কলেজত এডমিশ্যন দিব নালাগে নেকি? কি হ'ল? তই কি চাই আছ? চাহ দিয়া হ'ল যদি যা আকৌ। বৌ, তুমি কথাটো তেনেকৈ ক'লা যে? কাৰণ আছে। কি কাৰণ মায়া? শকুন্তলাক এইখন ঘৰলৈ সৰু বোৱাৰী কৰি অনাৰ আমাৰ উদ্দেশ্যই আছিল অয়নে এগৰাকী মাক হোৱা। কিন্তু এতিয়া যদি তাই কলেজলৈ যায়, অয়নক সময় দিব কেতিয়া? কিন্তু বিয়াৰ আগতো মই তেওঁলোকক কথা দিছিলোঁ যে বিয়াৰ পাছতো মই শকুন্তলাক পঢ়িবলৈ দিম। তাকেইতো। তুমি এবাৰ অয়নৰ কথাও ভাবি চোৱাচোন। সিনো তাইক মাক বুলি মানি লোৱাটো কেইদিন হৈছে? আৰু এতিয়া যদি তাই কলেজলৈ অহা যোৱা কৰি থাকে, তাক সময় দিব কেতিয়া? তাৰে মাজত সময় উলিয়াই ল'ব লাগিব। এইবোৰ চব কোৱা কথা বিনোদন। তাই যেতিয়া কলেজত এডমিশ্যন ল'ব, দিনটো কলেজতেই থাকিব লাগিব। তাৰপিছত সন্ধিয়া আহি তাই অকণমান পঢ়িব। থাকিল কি মাজত ৰবিবাৰটো। সেইদিনাখনতো তাইৰ মাকৰ ঘৰলৈ যোৱা কিবা পৰিকল্পনা থাকিবই। সেইটো হয়, কিন্তু তাই যে পঢ়িবলৈ ইমান ইচ্ছা কৰিছে। মোৰো মন আছিল মা, পঢ়া শুনা কৰি চাকৰি এটা কৰিবলৈ। কিন্তু বিয়াৰ পিছত মোৰ সেই ইচ্ছা হৈয়ে ৰৈ গ'ল। সেয়েহে বিয়া হৈ এখন ঘৰলৈ অহাৰ পিছত নিজতকৈ বেছি আনৰ কথা ভাবিব লাগিব। কথাটো হয়, তাই ঘৰখনত নাথাকিলেও বৰ অসুবিধা হ'ব। গতিকে
তাইক কলেজত এডমিশ্যন নিদিয়াটোৱে ভাল হ'ব। বিনোদন, তই তাইক কথাটো বুজাই কবি। ঠিক আছে মা, তুমি যি ভাল দেখা। মই পঢ়িব বিচাৰোঁ। তুমি পঢ়িব বিচাৰা? অঁ, মই উচ্চ শিক্ষা ল'ব বিচাৰোঁ, মানে বিয়াৰ পাছতো। আপোনালোকে যদি এই ক্ষেত্ৰত মোক সঁহাৰি জনায় তেন্তে এই বিয়াত মোৰ কোনো আপত্তি নাই। তুমি যে পঢ়িব বিচাৰিছা সেই কথাটো শুনি মোৰ খুব ভাল লাগিছে। আমাৰ ফালে বহুত ভাল কলেজ আছে, তুমি তাতে তোমাৰ পচন্দৰ মতে এখন কলেজত এডমিশ্যন ল'ব পাৰিবা। তাতে তোমাৰ পাৰ্চেণ্টেজো ভাল। মোক এটি সুৰ কৰি তোলা তোমাৰ প্ৰেমেৰে প্ৰেমেৰে শকুন্তলা, তুমি খুব পঢ়িব বিচাৰিছিলা নহয়? এতিয়া দেখিলা তোমাৰ আশাত মই কেনেকৈ চেঁচা পানী ঢালিলোঁ। তুমি যদি কলেজলৈ যোৱা ঘৰৰ কাম কাজ কৰিব কোনে? আৰু এটা কথা ঠিক, মোতকৈ বেছি কোৱালিফাইড হ'বলৈ মই তোমাক কেতিয়াও চান্স নিদিওঁ। জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক ভাল লাগিছে। আগতে ভাবিছিলোঁ প্ৰেমত মই কেতিয়াও নপৰোঁ, কিন্তু কেনেকৈ যে এইবোৰ হৈ গ'ল মই নিজেই একো ধৰিব নোৱাৰিলোঁ। কাৰ কেতিয়া কাক কেনেকৈ ভাল লাগে কোনেও ক'ব নোৱাৰে। শংকৰদা যে বৰ ভাল জানো, সি মোক ইমান বুজি পায়। প্ৰেমত পৰিছোঁ যেতিয়া এতিয়াতো শংকৰদাৰ চব কথাই তোৰ ভাল লাগিব। দেজনী তহঁত দুটাকে যেতিয়া একেলগে দেখিছিলোঁ মোৰ মনটোৱে কৈছিলে তহঁতৰ মাজত নিশ্চয় কিবা এটা আৰম্ভণি হৈছে। মোৰ খুব ভাল লাগিছে জানো, শংকৰদাৰ লগত বিয়া হ'লে তই অন্ততঃ শকুন্তলাৰ নিচিনাকৈ ইমান দূৰত থাকিবগৈ নালাগে। আমাৰ এইখন গাঁৱতে থাকিব পাৰিবি। তাকে বিয়া বা কেতিয়া হয় মই একো ক'ব নোৱাৰিছোঁ। তেওঁ কিবা এটা হ'লেহে বোলে ঘৰত কথাটো জনাব। অঁ বুজিছোঁ। এতিয়া ভৱিষ্যতত কি হয় ভগৱানেহে জানে আৰু। কলিকতালৈকে কেনেকুৱা লাগিল? বহুত ভাল লাগিল। দিল্লী, কলিকতা সকলো ঘূৰি আহিলোঁ। একচুৱেলি ইয়াৰলি আমি এবাৰ যাওঁৱেই। যোৱা বছৰ ছিংগাপুৰ গৈছিলোঁ নহয়, কিন্তু হঠাৎ যে মোৰ যাবলৈ একেবাৰে ইচ্ছা নাছিলে। পাপাহে আগতীয়াকৈ টিকট কৰি আমাক ছাৰপ্ৰাইজ দিলে। প্ৰিয়ংকাও গৈছিল নেকি? কিয় যাব নালাগিছিলে নেকি? নাই নাই, মই এনেহে কৈছোঁ। আজিকালি প্ৰিয়ংকাৰ কথা বৰকৈ কৈ থাকোচোন। কথাটো কি? বন্ধ কৰচোন, পাগল নেকি? অ'কে কুল ডাউন। তই ভণ্টিৰ বিয়াত থকা হয় ভাল লাগিল হয়। মই নথকা কাৰণেতো এইখন বিয়া হ'বলৈ পাৰিলে, নহ'লে মই জানো তাই কাণৰ হ'বলৈ দিলোঁহেঁতেন। কিবা কৈছ? নাই একো কোৱা নাই, মানে মোৰ একেবাৰে যাবলৈ ইচ্ছা নাছিল। পাপাইহে জোৰ কৰি পঠালে। ঠিকেই কৰিলি দে। এনেও তহঁতি পইচাবোৰ ফুৰি চাকিয়ে খৰচ কৰিব লাগিব, নহ'লে ইমানবোৰ টকা তহঁতি ক'ত খৰচ কৰিবি? একজেক্টলি। প্ৰিয়ংকা বহুত চেঞ্জ হ'ল। তাই ফুৰিবলৈ গ'ল অথচ মোক একবাৰো নক'লে। ঐ মোচন, তই মাজে মাজে কি ভাবি থাক? নাই মই ক'তনো কি ভাবিছোঁ। ঐ শংকৰ, তোৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছে। কি কথা? কমা আহ যাওঁ ক'ত? ঐ গাড়ীখন লৈ আহিবি দে। আহা না দোকানলৈ ব'ল ব'ল। ব'ল। কি কৰিলোঁ মইনো শকুন্তলাক কেলে কথা দিছিলোঁ পঢ়ুৱাম বুলি। আকৌ এতিয়া তাইক কেনেকৈ না কৰোঁ মই? কি কৰোঁ এতিয়া? ডাঙৰ কথা হ'ল।
তই যি কলি মই সকলো বুজি পাইছোঁ, কিন্তু সেয়া সম্ভৱ নহয়। কিন্তু কিয়? ই ইমান ভাল চান্সটো কিয় মিছ কৰিব খুজিছে? কাৰণ মই শংকৰ ক আকৌ, তই মোৰ ভণ্টিক বিয়া কৰোৱাৰ আপত্তি কি? আছে কিছু কাৰণ। মানে আৰে শংকৰ কি কথা হৈছে খুলি নোকোৱা কেলে? সদ্যহতে তই এইটোৱে জানি থ যে তোৰ ভণ্টিক বিয়া পাতিবলৈ মোৰ ইমান সামৰ্থ্য নাই। তাই আমাৰ ঘৰখনত থাকিবই নোৱাৰিব। আৰু তই কচোন, তহঁতৰ ঘৰখন কেনেকুৱা আৰু আমাৰ ঘৰখন কেনেকুৱা? তাই যেনেকৈ সেইখন ঘৰত ডাঙৰ দীঘল হৈছে, তাই সেইখিনি সুবিধা পাবনে? আমি যেনে তেনে চলি থকা মানুহ বিকি। অদৰকাৰী কথাবোৰত কিয় লাগি আছে? বিয়াৰ পাছত পাপাইতো তোক এটা চাকৰি দিবই, আৰু ভণ্টি লাগতিয়াল বস্তুখিনি লগত লৈয়ে যাব। আৰু তাই তোমাক ভাল পাই যিহেতু তাই তোমাৰ লগত এডজাষ্ট কৰিব পাৰিব চাগে। আৰু ইমান ভাল এটা প্ৰপ'জেল তুমি কিন্তু কেতিয়া নোপোৱা আৰু শংকৰ। পাপাই তাইক যি বিচাৰিছে তাকেই দিছে, একোৰেই অভাৱ হ'বলৈ দিয়া নাই। তাই আমাৰ খুব মৰম, সেইকাৰণে তাইৰ কথাবোৰ না কৰিব নোৱাৰি। কাৰণ প্ৰিয়ংকাই যে দুখ পাব। কিন্তু মই এতিয়া বিয়া পাতিবলৈ মানসিকভাৱে প্ৰস্তুত নহয়। আগতে চাকৰি এটা কৰি ঘৰটো বনাই লওঁ, প্ৰয়োজনীয় কামবোৰো কৰোঁ, তাৰ পাছতহে মই বিয়াৰ কথা ভাবিম। আৰু এইটো কেৱল মোৰে সিদ্ধান্ত নহয়, মোৰ মা দেউতাৰো সিদ্ধান্ত। গতিকে মই এতিয়া তোক একো ক'ব নোৱাৰিম। আহোঁ দে। যা, কথাটো এবাৰ ভাবি চাবি, যা। ই কিন্তু একদম বুৰ্বক ল'ৰা দেই। ইয়াৰ ঠাইত বেলেগ ল'ৰা হোৱা হ'লে কেতিয়াবা এই প্ৰপ'জেল একচেপ্ট কৰিলে হয়, নে কি কম মৌচম? ঠিকেই। শকুন্তলাই কথাটো গম পালে মনত কষ্ট পাব। কেনেকৈ যে কথাখিনি তাইক কওঁ ভাবিয়ে পোৱা। তাই কৰা আশাখিনি মই পূৰণ কৰিব নোৱাৰিম, কিন্তু ক'বতো লাগিবই। শকুন্তলা, কওকচোন। মই জানো মই তোমাক যিখিনি কথা ক'বলৈ গৈ আছোঁ সেই কথাখিনি শুনি তুমি মনত কষ্ট পাবা। আপুনি এইবোৰ কি কৈছে মই ঠিক বুজি পোৱা নাই। তোমাৰ গ্ৰেজুৱেশ্যনৰ কথা। তোমাক বিয়া কৰোৱাৰ আগতে মই তোমাক কথা দিছিলোঁ, তোমাৰ পঢ়া শুনাৰ দায়িত্ব মই ল'ম বুলি। কিন্তু কি? সেই প্ৰতিশ্ৰুতি মই ৰাখিব নোৱাৰিম। মানে তুমি যি পঢ়িলা আৰু পঢ়িব নালাগে। এইবোৰ আপুনি কি কৈছে? বিয়াৰ পাছত পঢ়াম বুলি আপুনি মোৰ মা দেউতাক কথা দিছিল, আৰু অলপ আগত মাৰ লগত মোৰ এডমিশ্যনৰ কথা পাতি থকা মই নিজ কাণেৰে শুনিছোঁ। কিন্তু এতিয়া কি হ'ল কওক আকৌ। মই মাৰ লগত কথা পাতিছিলোঁ আৰু মায়েও কথাখিনি ভাবিছিলে। কিন্তু তুমি পঢ়া শুনাত লাগি থাকিলে অয়নক কোনে চাব কোৱা? তুমি এইখন ঘৰৰ বোৱাৰী, তোমাৰ কিছুমান দায়িত্ব আছে। দায়িত্ব নলওঁ বুলিতো মই কোৱা নাই কোৱা। কিন্তু পঢ়া শুনা, কলেজ, টিউশ্যন, ঘৰৰ কিছুমান দায়িত্ব পালন কৰি তোমাৰ ওচৰত জানো মোলে সময় থাকিব? আৰু সেইকাৰণে তুমি বুজিছোঁ। মানে মই এতিয়া মোৰ শিক্ষা জীৱনৰ ইমানতে অন্ত পেলাব লাগিব। গ্ৰেজুৱেট হোৱাৰ সপোনটো মই মোহাৰি পেলাব লাগিব। তাকে বুলি ভাবিব পাৰা। আপুনি মোক মিছা প্ৰতিশ্ৰুতি দিলে। শকুন্তলা, মোক বুজিবলৈ চেষ্টা কৰা। মই বিচাৰিলেও তোমাৰ কথাখিনি ৰাখিব নোৱাৰিম। মোক ক্ষমা কৰি দিম।
মই জানো এইবোৰ কথাৰ বাবে বিনোদন আৰু শকুন্তলাৰ মাজত কাজিয়াৰ সূত্ৰপাত হ'ব আৰু শকুন্তলাই বৰ দুখ পাব আৰু মই শান্তি পাম। নিৰ্মালী, মোৰ তোক দিবলৈ কোনো উত্তৰ নাই। সেইকাৰণে ফোনটো কাটি দিয়াৰ বাহিৰে মোৰ কোনো উপায়ো নাই। বৌ চাহ। বৌ আপুনি কান্দিছে যে? নাইতো। মই জানো বৌ আপুনি কান্দিছে আৰু কিয় কান্দিছে সেইটোও জানো। দাদাক ভুল নুবুজিব বৌ। দাদা আৰু বৰমাই আপুনি পঢ়াৰ কথাটোত অকণো আপত্তি কৰা নাছিল, কিন্তু আপত্তি কৰিলে কোনে? মই চাহ দিবলৈ যাওঁতে এটা দুটাহে কথা শুনিলোঁ, কিন্তু বাকী কথা নুশুনিলোঁ। তুমি কি শুনিছিলা মোক ভালকৈ কোৱাচোন। মই ডাঙৰ বৌহে আপত্তি কৰা শুনিছিলোঁ। অঁ বৌ, ডাঙৰ বৌয়ে কথাটো সম্পূৰ্ণ বিৰোধিতা কৰিছে। কি? অঁ মই শেৱালীক ভাল পাওঁ আৰু মই তাইকেই বিয়া কৰাম। বিকিয়ে ক'লে বুলিয়ে তাৰ মই ভনীয়েকক বিয়া পাতিব নোৱাৰো নহয়। ধন টকা পইচাৰ সিহঁতে মোৰ ভালপোৱা কেতিয়াও কিনিব নোৱাৰে। হেল্ল', নিৰ্মালী, কি হ'ল? তোলৈ ইমান ফোন কৰি আছোঁ, কাটি দি আছ যে? তই কিয় মোলৈ ফোন কৰিছ মই গম পাইছোঁ। এডমিশ্যনৰ কথা সুধিবলৈ, নহয় জানো? অঁ, সেইকাৰণে ফোন কৰিছিলোঁ। তই ক'ত এডমিশ্যন ল'ম বুলি ভাবিছ? মই আৰু নপঢ়িম চাগে। কি? কিন্তু কিয়? সেইবোৰ বহুত কথাও। মাত্ৰ এটা কথাই জানি থ, মই আৰু কলেজ নাযাওঁ। শকুন্তলা, তহঁতেই পঢ়চোন ভালকৈ। নিজৰ মনৰ আশাবোৰ পূৰণ কৰ। ইমান এখন ভাল ঘৰলৈ বিয়া হৈ আহিছোঁ যেতিয়া পঢ়িনো কি কৰিম? চাকৰি এটা নহ'লেও ভালকৈ খাই থাকিব পাৰিম। তই এইষাৰ কথা কৈছ? তোৰ দৰে স্বাৱলম্বী হ'ব খোজা ছোৱালী এজনীয়ে? মই কৈছোঁ। বাৰু দে, এতিয়া ৰাখোঁ। গুড নাইট। গুড নাইট। কি কৰিম নিৰ্মালী? কেতিয়াবা আপোনজনৰ বাবেও মিছা কথা ক'ব লাগে। সঁচা কথাবোৰ ক'লে তোৰ এই ঘৰখন আৰু মোৰ মানুহজনৰ প্ৰতি বেয়া ভাৱ উপজিব পাৰি বুলি তোৰ আগত আজি প্ৰথমবাৰৰ বাবে মিছা মাতিব লগা হ'ল। মিনতী, অ' মিনতী, মিনতী, চাওঁ এফালে আহাচোন। বাহিৰতনো কি কৰি আছিলা? শংকৰ এতিয়ালৈকে ঘৰ আহি পোৱাহি নাই, তাকে চাই আছিলোঁ। আহিব দিয়া, সেইবুলিনো আৰু বাহিৰত ৰৈ চাই থাকিব লাগেনে তাক? সিনো ইমান দেৰি কৰিব লাগেনে? ডেকা ল'ৰা আছে চাগে লগৰ ল'ৰাৰ লগত আড্ডা মাৰি। তাকে মই ভাততে লাগোংগৈ দিয়ক। অঁ, হেৰি কৰিবাচোন, আজি সেই আলু ভাজি এখন বনাবা। ঘৰৰ আলুকেইটা সোৱাদেই বেলেগ। হ'ব দিয়ক, শংকৰেও খাই ভাল পায়, ভাজিম দিয়ক। সৰু বৌ ইমান ভাল, তথাপিও মোৰ কিয় জানো এনে লাগে ডাঙৰ বৌ এজন সৰু বৌক সমূলি ভাল নাপায়। সৰু বৌৰ প্ৰতি হিংসা ভাৱ থকাৰ দৰে লাগে। নহ'লেনো সৰু বৌক সুযোগ পালে কটু কথা শুনায়নে?
অদৰকাৰী কথাবোৰত কিয় লাগি আছো? বিয়াৰ পাছত পাপাইতো তোক এটা চাকৰি দিবই আৰু ভণ্টি লাগতিয়াল বস্তুখিনি লগত লৈয়ে যাব। আৰু তাই তোমাক ভাল পায় যিহেতু তাই তোমাৰ লগত এডজাষ্ট কৰিব পাৰিব চাগে। আৰু ইমান ভাল এটা প্ৰপ'জেল তুমি কিন্তু কেতিয়া নোপোৱা আৰু শংকৰ। জীৱনে মোক এনেকুৱা এটা পৰ্যায়লৈ ঠেলি দিব বুলি মই সপোনতো ভবা নাছিলোঁ। কি কৰোঁ কি নকৰোঁ একোৱে ভাবি পোৱা নাই। কি কৰিলে সমস্যাবোৰ সমাধান কৰিব পাৰিম একো বাটে উলিয়াব পৰা নাই। মোৰ ভণ্টিক বিয়া নকৰ বুলি কৈ নিজৰ ভৰিত নিজে কুঠাৰ মাৰিছ শংকৰ। সেইখন ঘৰৰ ঘৰটোৱে হ'বলৈ ভাগ্য লাগিব। তই এই সুযোগ ৰিজেক্ট কৰিছ। অৱশ্যে ধনী ল'ৰাৰ অভাৱ নাই, কিন্তু এটা কথা ঠিক, তোৰ নিচিনা চৰিত্ৰৱান ল'ৰা হয়তো মোৰ ভণ্টিয়ে নাপাব। পঢ়া শুনাটো ভাল, কিন্তু তোৰ এতিয়া চাকৰিৰ অভাৱ। বেলেগ কাৰণ নহ'লেও চাকৰিটোৰ লগত তইতো এই প্ৰস্তাৱ একচেপ্ট কৰিবই লাগিব। শংকৰ, এনে তোক মই টপ দিছো নেকি? শকুন্তলাই বাৰু কালি মোক কিয় তেনেকৈ ক'লে? তোৰ ৰিজাল্টটোও ভাল আছিল। পঢ়া শুনা কৰি ভাল পোৱা ছোৱালীজনী হঠাৎ পঢ়িব মন নোযোৱা হ'ল কিয়? তাইতো আগতে এনেকুৱা নাছিলে। বৰমাহে আচল কথাটো উলিয়াব পাৰিব। শকুন্তলা, মোক এতিয়াও বেয়া পাই আছে? নাই। চৰি শকুন্তলা, মোক বেয়া পাই নাথাকিব। কেইটামান বছৰ যাব দিয়া, অয়নক অলপ ডাঙৰ হৈ ল'বলৈ দিয়া, আৰু আমাৰ মাজৰ আণ্ডাৰষ্টেণ্ডিংখিনি অলপ বাঢ়ক। তাৰপাছত মই তোমাক এখন ভাল কলেজত এডমিশ্যন কৰাই দিম। আৰু আশা নিদিব, যেতিয়া হ'ব তেতিয়া দেখা যাব। আৰু এটা কথা কওকচোন, কি? মোৰ পঢ়া কথাটোততো আপুনি আৰু মায়ে মোক ছাপোৰ্ট কৰিছিলে, কিন্তু হঠাৎ সকলো কেনেকৈ সলনি হৈ গ'ল? মানে? বৌয়ে কিবা ক'লে নেকি? নাই নাই, বৌয়ে একো কোৱা নাই। সঁচাকৈ একো নাই কোৱা নে? সঁচাকৈ একো নাই কোৱা। মই আকৌ ভাবিছিলোঁ বৌয়ে আপোনালোকক জোখতকৈ অলপ বেছিকৈ বুজাই দিলে নেকি। কি হ'ল, চিন্তাত পৰা যেন লাগিলে? নাই। মই ধেমালিহে কৰিছিলোঁ। অঁ আচ্ছা, ঠিক আছে, হ'ব দিয়া। তুমি বহা, মই আহি আছোঁ। মই ভালকৈ জানো, মোৰ পঢ়া কথাটোত বাধা দিয়া মানুহ বৌৰ বাদে আন কোনো নহয়। মোৰ যাতে বৌৰ প্ৰতি একো বেয়া ভাৱ নাহক, সেইবাবে আপুনি মোৰ আগত মিছাৰ আশ্ৰয় লৈছে। বৰমা, সেইদিনা মই শকুন্তলালৈ ফোন কৰিছিলোঁ। ইমান ফোন কৰিছোঁ, তাই ফোনটো নুঠায়, বাৰে বাৰে কাটি দিছে। ভাবিছোঁ তাই কিয় ফোনটো ৰিচিভ কৰা নাই। ইফালে ফৰ্ম ফিল আপৰ লাষ্ট ডেটটো আহি পালে। বহুত ফোন কৰাৰ পাছত তাই কৈছে তাই বোলে এডমিশ্যন নলয়। কি তই এইবোৰ কি কৈছ? অঁ বৰমা, মই সঁচাকৈ কৈছোঁ। তাই কেতিয়াও নপঢ়ো বুলি ক'বই নোৱাৰে। তাইক মই ভালকৈয়ে জানো, তাই মোৰ ছোৱালী। সৰুৰে পৰা পঢ়ি শুনি তাই নিজৰ ভৰিত থিয় হোৱাটো তাইক কিমান ডাঙৰ সপোন আছিল।
সেই সপোনটো তাই কেনেকৈ পাহৰি যাব? কিন্তু বৰমা তাইতো মোক ফোনত তেনেকৈ কৈছিলে। কিবা এটা ৰহস্য নিশ্চয় আছে। তাই কিবা কথাত বাধ্য হৈ এনেকৈ কৈছে, নহ'লে তাইতো কিয় এনেকৈ ক'ব? তই বেয়া নাপাবি বুজিছ নিৰ্মালী, মই মাজনীক কথাটো সুধিব লাগিব। হ'ব বৰমা। দৰকাৰ হ'লে পঢ়া শুনাৰ কথাটো শাহুৱেকৰ লগতো আলোচনা কৰিম। তই মাত্ৰ মাজনীয়ে কোৱা কথাখিনিৰ কাৰণে বেয়া পাই নাথাকিবি। নাই নাই বৰমা, মই আৰু তাইৰ কথাত বেয়া পামনে? তাইলৈ চিন্তা লাগি থকাৰ কাৰণেহে আপোনাক কথাখিনি ক'লোঁ। বাৰু বৰমা, মই এতিয়া আহোঁ। হ'ব যা। আহিছোঁ। আজি বৌৰ কথা মই সকলো ঘৰত কৈ দিম। মইতো তেখেতৰ একো অন্যায় কৰা নাই। অন্যায়টো দূৰৰ কথা, মই একো বেয়া চিন্তাও কৰি পোৱা নাই। তেনেস্থলত বাৰু বৌয়ে মোৰ লগত কিয় এনেকুৱা কৰিলে? আজি তাৰ উত্তৰ মোক দিবই লাগিব। অয়ন, খেলিছা? অঁ মা, মই খেলি আছোঁ। শুনাচোন, তুমি মোক এটা হেল্প কৰি দিব পাৰিবা? কি হেল্প? সেইদিনা যে তোমাৰ পেটৰ অসুখ হৈছিল, তুমি চিপছ খাইছিলা, মনত আছেনে? আছে। শকুন্তলাই বাৰু অয়নক এইবোৰ কি কথা সুধিছে? সেইদিনাতো তোমাক বৰমাইহে আনি দিছিল, নহয় জানো? হয়। এই কথাটো আজি তুমি চবৰ আগত ক'ব পাৰিবা? মানে আইতা দেউতাহঁতৰ আগত? পাৰিম মা, তোমাৰ কাৰণে মই চব কৰিব পাৰিম। ঠিক আছে তেন্তে, তুমি আজি সকলোৰে আগত সঁচা কথাটো ক'ব লাগিব দেই। হ'ব। শকুন্তলাক মানে কথাখিনি অয়নে ক'লে। এতিয়া যদি শকুন্তলাই কথাখিনি চবৰে আগত কৈ দিয়ে কি হ'ব? নাই নাই, মই এইটো হ'ব দিব নোৱাৰোঁ। কিবা এটা কৰিবই লাগিব। তাই বাৰু পঢ়া শুনা কৰিব নে নকৰে? কলেজত এডমিশ্যন লোৱাটো কি হ'বগৈ? ঘৰখনত তাই বাৰু কিবা বেয়া পাইছে নেকি? মোক কথাবোৰ তাই খুলি কোৱা নাই নেকি বাৰু? অয়ন, অকলে অকলে খেলি আছা? চকলেট দিম, কিন্তু তুমি মোৰ এটা কাম কৰিব লাগিব। কি কাম? তোমাক যে মায়ে কিবা এটা কথা ক'বলৈ কৈছে, তুমি কিন্তু একেবাৰে নক'বা দেই। কিন্তু মোক মায়ে ক'বলৈ কৈছে। মায়ে ক'বলৈ ক'লেও তুমি নক'বা। যদি কোনোবাই সোধে একেবাৰে মনে মনে থাকিবা দেই। এতিয়া লোৱা লোৱা, আৰু মই যেনেকৈ কৈছোঁ ঠিক তেনেকুৱাই কৰিবা দেই। হ'ব। কল্যাণী, যাম তোমালোকৰ ঘৰলৈকো যাম। আছে, সকলো ঠিকে আছে। আজি বাৰু ঘৰতে আছোঁ। তুমিও আহিবা এদিন। ঠিক আছে দিয়া। মা অঁ, কোৱা। শকুন্তলাই বাৰু আমাক কি কথা ক'ব? তাকেইতো, তাই কিয় বা আমাক সকলোকে ইয়ালৈ মাতি পঠালে? নিশ্চয় কিবা জৰুৰী কথা আছে। হ'ব পাৰে। কি কথা হ'ব পাৰে বাৰু? মই একো ধৰিব পৰা নাই। ৰ'বাচোন, তাইক আহিবলৈ দিয়া। তাই আহিলে দেখোন সকলো গম পামেই। অয়নৰ দ্বাৰাই কথাবোৰ কোৱাই মোক তাই বেয়া কৰিবলৈ চাইছিল। এতিয়া দেখিম নহয় ক'ৰ পানী ক'লৈ যায়। অয়নে মই কোৱাৰ দৰে কৰিবই লাগিব, আৰু তাৰ পাছত ময়ো চাম শকুন্তলাই কি কৰে। বিকিয়ে দিয়া প্ৰপ'জেলটো মই একচেপ্ট কৰিবই লাগিব। প্ৰিয়ংকা সিহঁতৰ একমাত্ৰ ছোৱালী, গতিকে
তাইক বিয়া কৰালে মোৰ যে ভৱিষ্যতটো সুৰক্ষিত হ'ব সেইটো খাটাং হ'ব।